हेलो फ्रेंड्स की खबर मोर यूट्यूब चैनल पुबालिस डिशेस एंड ब्लग्सলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছো। হেতু হল মাটিমাহৰ দাইল আৰু তাৰ লগত খাহী মাংস আৰু খাহীৰ তেল। হেতুৰে মই আজি কেনেকৈ বনাম হেতু মই দেখাই আছো আপোনালোকক। তাৰ কাৰণে মই এইখিনি সামগ্ৰী ৰেডি কৰি লৈছো। এতিয়া মই মাটিমাহৰ দাইলখিনি মই 2 ঘণ্টা ভিজাই থৈ দিছো। 2 ঘণ্টা বা 1 ঘণ্টা ভিজাই থলে হল। তাৰ লগত এইখিনি মই 2টা পিয়াজ লৈছো, শুকন জলকীয়া 3টা লৈছো, আদা নহৰু লৈছো আৰু তেজপাত 3টা লৈছো। আৰু তাৰ পিছত এইখিনি খাচী মাংসখিনি আৰু তাৰ লগত তেল। এতিয়া মই মাটিমাহৰ দাইলখিনি কুকাৰত দি দিলো। আৰু এতিয়া মই মাটিমাহৰ দাইলখিনি মই 3টা বা 4টা চিটি মাৰিব দিম। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলে হ'ল। মই নিমখ দি দিলো আৰু ইয়াতে অকণমান মই খাৰ দি দিম, কলা খাৰ। অকণমান কলা খাৰ দি দিলো। এতিয়া মই চিটি মাৰিব দিম। চিটি গুচি গ'ল, হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান আদা ৰুকি দিম। এতিয়া এইখিনি হৈ গ'ল। এইখিনি মই এতিয়া ঢাকনিটো লগাই থৈ দিম এনেকৈ। এতিয়া মই মাংসখিনি বনাম। এতিয়া মই কেৰাহী গৰম হ'ব দিছো। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই মিঠাতেল দিম। তেল গৰম হৈছে। ইয়াতে মই শুকন জলকীয়া কেইটা দি দিলো আৰু অকণমান পাঁচফোৰণ দি দিছো আৰু তেজপাত 3টা দি দিলো আৰু ইয়াতে এতিয়া কাটি থোৱা পিয়াজখিনি দি দিলো। এতিয়া এইখিনি মই 2 মিনিটমান ভাজি ল'ম। এতিয়া মই আদা নহৰুখিনি দি দিলো। আৰু এতিয়া নিমখ দি দিলে হ'ল। হালধি দি দিলো। এতিয়া মই মছলাখিনি ভাজি ল'ম। তাৰপিছত মই জিৰা জালুক দি দিম। জিৰা জালুক 1 চামুচ, 2 চামুচ দি দিলো। আৰু এতিয়া তাৰপিছত ধনিয়া পাউডাৰ দিম। এতিয়া মই মছলাখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি আধা ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। ইয়াতে মই মাংসখিনি দি দিলো আৰু মই ইয়াতে তেলখিনিও দি দিলো। তেলখিনি মই 2-3 মিনিটমান ভাজি ল'ম। তাৰপিছত মই এইখিনি উঠাই দিম। এতিয়া ভালদৰে মিক্স কৰি ল'লে হ'ল আৰু এতিয়া ভালদৰে এনেকৈ ভাজি থাকিব লাগিব। ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া মই ভাজি আছো। বহুত ধুনীয়া গোন্ধ ওলাইছে। কেতিয়া হয় এতিয়া সোনকালে খাওঁ খাওঁই লাগি গৈছে। খাই ল'ম। বহুত ভাজিলে নহ'লে তেলখিনি নাইকিয়াই হৈ যাব। এইখিনি মই পিছত দি দিম। এইটো অকণমান ভাজি ল'লে হৈ যায়।
মাংসখিনি বাৰু হোৱা নাই, টাইম লাগিব অকণমান। মই এইটো মাংসখিনি এতিয়া ভাজি আছোঁ। এতিয়া মই তেলখিনি উঠাই ল'লোঁ। এইখিনি একদম টেষ্টি হয়, বহুত টেষ্টি লাগে এইখিনি। যেতিয়া মই পিছত দালিত দি দিম, বহুত টেষ্টি লাগে। আৰু মেইনলি এইটো বেলচাৰৰ বহুত স্পেচিয়েল ৰেচিপি হয়। এইটো কোনো কাজতে এইটো ৰেচিপি নোহোৱাকৈ একো কাজেই নহয় বেলচাৰত। মাংসখিনি ভাজা হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। মাংসখিনি ভাজা হৈ গ'ল যেতিয়া, এতিয়া মই মাটিমাহৰ দাইলখিনি ইয়াতে মিক্স কৰি দিম। এতিয়া মই এইখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া এইখিনি এনেকৈ ভালদৰে মিক্স কৰি দিলে হ'ল। এতিয়া মই তেলখিনি মিক্স কৰি দিম ইয়াতে। এতিয়া এইখিনি 5-10 মিনিট ভালকৈ উতলিব লাগিব। তাৰপিছত মই ইয়াতে অকণমান গৰম মছলা দি দিম, তাৰপিছত হৈ যাব। আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া আনিছোঁ, আনিছে এতিয়া কোচৰ পৰা নানামে। এতিয়া মাংস ৰেডি হৈ গ'ল। এতিয়া লাষ্ট মই ধনিয়া দি দিম। মই ধনিয়া পাত দি দিলোঁ। আজি আনিছকো খুৱাই দিম ন আনিছ, চাবানে? এতিয়া হৈ গ'ল, গেছ অফ কৰি দিলোঁ। ইমান ধুনীয়া কালাৰ আহিছে আৰু বহুত ধুনীয়া গোন্ধ ওলাইছে দেই। এতিয়া আমি খাব ওলাইছোঁ। এতিয়া ফাৰ্ষ্ট হাজবেণ্ডে ক'ব কেনেকুৱা হৈছে। আৰু ইয়াৰ লগত আছে বেঙেনা পোৰা। এই ঠাণ্ডাৰ দিনত বেঙেনা পোৰাটো খাই বহুত ভাল লাগে আৰু মোৰ বহুত ফেভৰেট হয়। কেনেকুৱা হৈছে? পুৰা একদম বেলখৰৰ মাহৰ দালি। বেলখৰত খাচীৰ তেলটো, এইটো বস্তু খাচীৰ যিটো ফেটছটো, সেইটো আৰু মাহৰ দালিৰ যিটো ৰেচিপি, সেইটো খুব ফেমাছ। প্ৰায় প্ৰতিখন মানুহে বেলখৰৰ কাজকৰ্মবিলাকত এইটো আইটেম বনাবই। তো আজি মাইনাও ট্ৰাই কৰিছে, বহুত ভাল হৈছে সঁচাকৈ। এতিয়া আমি খাই লওঁ দেই। বঢ়িয়া। আৰু এতিয়া খাই লওঁ। আৰু আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু নেক্সট ভিডিঅ'ত লগ পাম।